নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি হৈছে 7 ছেপ্টেম্বৰ গণেশ পূজা। গণপতি বাপ্পা মোৰিয়া। ভগৱান গণেশৰ আপোনালোকৰ সকলোকে ভালে ৰাখে আৰু সকলোকে জীৱনলৈ সুখ শান্তি সফলতা আশীৰ্বাদ কৰক। গণেশ চতুৰ্থী শুভেচ্ছা জ্ঞাপন কৰিলো আপোনালোকক সকলোকে। আজি গণেশ চতুৰ্থী উপলক্ষে আমি আপোনালোকক এনেকুৱা কিছুমান কথা কম যিখিনি কথাই আপোনাৰ মন চুই যাব পাৰে। যদি আপুনি গণেশ পূজাৰ দিনা এটা কাম কৰিব পাৰে, আপোনাৰ জীৱনত আপোনাৰ ঘৰখনৰ ল'ৰা ছোৱালীৰ ভাল দিন আহিব, সুখৰে হ'ব আপোনাৰ জীৱন, সুখ শান্তিৰে ভৰি পৰিব। আমি সকলোৱে জানো যে গাড়ীত গণেশৰ মূৰ্তি কিয় লগাও, কিন্তু যিসকলে নাজানে তেওঁলোকক ক'ব বিচাৰো আমি যে ঘৰখনত সম্পূৰ্ণ কিয় বিৰাজমান হৈ থাকে, কিয় সকলোবোৰ কামতে বিবাহ শুভ কাম যিকোনো কামতে ইত্যাদি বিৰাজমান হৈ থাকে। আমি সকলোৱে কথা জানিম এই ভিডিঅ'টোত মাধ্যমেৰে। আহকচোন তেনেহলে বন্ধু বান্ধৱীসকল ভিডিঅ'টো পলম নকৰি আৰম্ভণি কৰো। গণেশ পূজাৰ আমি সকলোৱে কাম কাজ কৰি ব্ৰত ৰাখি পূজা কৰি সকলোবোৰে কাম কৰি গধূলি এটা কাম কৰক, কৰিব পাৰিলে আপোনাৰ ঘৰখনলৈ সুখ শান্তি আহিব পাৰে। বন্ধু বান্ধৱীসকল, আপুনি যেতিয়া ৰাতিপুৱা ঘৰটো মুচিব, পানীত হালধি মিলাই আম পাতেৰে ডুবাই কেনে এটা গিলাচত পানী ঢালি মিক্স কৰি আপোনালোকে ঘৰখনক ছিটাই দিয়ক। তেনে কৰিলে নিগেটিভ এনাৰ্জি আঁতৰ হয় আৰু ঘৰখনত সুখ শান্তিৰে ভৰি পৰিব। গণেশ পূজাৰ দিনা ঘৰ মুচিলে আপুনি অলপ তাত বাল্টিঙত নিমখ ঢালি দিব, অলপমান নিমখ দি আপুনি তাৰ পাছত ঘৰ মুছে, তেনেহলে ঘৰখনলৈ বেয়া বস্তুৱে কেতিয়াও প্ৰৱেশ নকৰে। প্ৰথম কথা, ভগৱান গণেশৰ বুদ্ধিৰ দেৱতা বুলি কোৱা হয়। আমি কৰ্ম কৰিলে বুদ্ধি মন মগজু ধৰ্ম কৰ্ম সকলোবোৰ মিলি কেনে কৰিব লাগে, তেনেহলে আমি কেতিয়াও হাৰি নাযাওঁ। এইবাৰ আহিছো বাহনৰ ক্ষেত্ৰত গণেশৰ মূৰ্তি লগাই যোৱাৰ কাৰণ কি হয়। বন্ধু বান্ধৱীসকল, মই আপোনালোকক শিকাই থকা নাই, ৰাস্তাটো দেখাই আছো। আমি যেতিয়া গাড়ী এখন চাৰিচকীয়া বাহন এখন লওঁ, তাত আমি গণেশৰ মূৰ্তি কিয় লগাও? আপুনি বাহনখন চলাই যাওঁতে সকলো দিশৰ পৰা আপুনি ভালে থাকে, গাড়ীখন চলোৱাত যাতে আপোনালোকৰ একো বিপদ বাধা বিঘিনি নাহে, তাৰ বাবে আমি সকলোৱে গণেশৰ মূৰ্তি লগাও, তেওঁৰ আশীৰ্বাদ পাবৰ কাৰণে, তেওঁ যাতে আমাক সন্মুখীন বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। বন্ধু বান্ধৱীসকল, আপোনাৰ সন্তান ভালে থাকিবৰ কাৰণে গণেশ পূজাৰ দিনা ব্ৰত পালিলেই সন্তানৰ উন্নতি ফল পায়। বন্ধু বান্ধৱীসকল, যিসকলে ব্ৰত কৰিব অসুবিধা পায় তেওঁলোকে নিৰামিষ খালেও হ'ব, কিন্তু ব্ৰত ৰাখিলে বেছি ভাল আপোনালোকৰ সন্তানৰ পুত্ৰৰ কাৰণে। ভগৱান শ্ৰী গণেশৰ আয়ুস বৃদ্ধি কৰে, আমাৰ সকলোৱে স্বাস্থ্যৰ উন্নতি কৰে। বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰখনলৈ সুখ শান্তি আহিবৰ কাৰণে শনিবাৰে ব্ৰত ৰাখিলে আপোনাৰ সকলো বাধা দূৰ হৈ যাব। গণেশৰ মূৰ্তিত ৰঙা ফুলৰ মালা পিন্ধাব লাগে। সেইদিনা আপোনাৰ মনৰ পৰা বিশ্বাসেৰে এই কাম কৰিলে নিশ্চয় ফল পাব। বন্ধু বান্ধৱীসকল, আপোনালোকে ঘৰতে সন্ধিয়া তিলৰ লাৰু গুড়ৰে সজাই দিলে ফল পায় বুলি জনা যায় শাস্ত্ৰৰ মতে। বন্ধু বান্ধৱীসকল, আপোনালোক যদি আমাৰ চেনেলটো নতুনকৈ আহিছে তেনেহলে অলপ চেনেলটো মৰম দিব। আপোনালোকৰ এটা মৰমে আমাৰ এই চেনেলটো আগবাঢ়ি যাব পাৰিব। ধন্যবাদ। আজি ভিডিঅ'টো সমাপ্ত কৰিছো। যদি ভাল লাগিছে তেনেহলে লাইক এটা কমেণ্ট এটা কৰি জনাব।